জামুগুৰিহাটত মুখ্যমন্ত্ৰীৰ বিশাল জনসভা মুখ্যমন্ত্ৰীৰ মুখত পুনৰ দিলৱাৰ মাহবুবুল হকৰ প্ৰসংগ অশুভ শক্তিক খতম কৰাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ জামুগুৰিহাটৰ কুসুমটোলাত অসমৰ ভিতৰতে প্ৰথমটো সমজিলা কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনহাতে এই সভাতে কেইবাটাও উন্নয়নমূলক আঁচনিৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই অনুসৰি ইটাখোলা ডিপলুঙা হৈ চতিয়া তেওৱাৰী পাললৈ মুঠ 20 কিলোমিটাৰ পথ অসম মালাৰ অধীনত নিৰ্মাণ কৰা বিশ্বনাথ পানপুৰ সংযোগী ঘিলাধাৰী নদীৰ ওপৰত 17 কোটি টকাৰ এখন RCC দলং নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে আনহাতে নদৰ সমষ্টিৰ প্ৰতিখন হাইস্কুললৈ 8 কোটিকৈ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰাৰ লগতে চকীঘাটৰ 2000 বিঘা মাটি ইণ্ডাষ্ট্ৰিয়েল এলেকালৈ সম্প্ৰসাৰণ কৰা চাৰিদৰাত এখন মহাবিদ্যালয় স্থাপনৰ লগতে টুপিয়া জামুগুৰিত একোখনকৈ পূৰ্ণাংগ ষ্টেডিয়াম নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰি থকা বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি মই অত্যন্ত গৰ্বিত আৰু আনন্দিত যে ভাৰতীয় ব্যৱস্থাৰে অসমৰ নিজস্ব চিন্তাধাৰাৰে আৰম্ভ কৰা সমজিলাৰ প্ৰথমটো কাৰ্যালয় নিৰ্মাণৰ কাম আজি আমি এই কুসুমটোলা নদুৱাৰত আৰম্ভ কৰিছোঁ আজিৰে পৰা অসমত আন সমজিলাসমূহৰো নিৰ্মাণৰ কাম আৰম্ভ হ'ব কিন্তু ৰাজ্যৰ প্ৰথমটো সমজিলা কাৰ্যালয় নদুৱাৰত আৰম্ভ হৈছে আৰু মই বিশ্বাস কৰোঁ যে অহা এবছৰ বা 16 মাহৰ বা 18 মাহৰ ভিতৰত এই সমজিলাৰ নিৰ্মাণৰ কামো সমাপ্ত হ'ব আৰু ইয়াৰ পৰাই নদুৱাৰ সমষ্টি নদুৱাৰ সমজিলাৰ কাম কাজ সম্পূৰ্ণৰূপে পৰিচালিত হ'ব প্ৰত্যেকখন হাইস্কুললৈ মই 8 কোটি টকাকৈ আগবঢ়াম পৰ্যায়ক্ৰমে এটাকৈ এই নদুৱাৰ সমষ্টিৰ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলসমূহলৈ 8 কোটিকৈ টকা দি থৈ যাম আৰু ডন বস্কো সেণ্ট মেৰিজতকৈ অতি ধুনীয়া ভৱনেৰে নদুৱাৰ সমষ্টিৰ প্ৰত্যেকখন হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আমি সুসজ্জিত কৰি নিৰ্মাণ কৰিম আনহাতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ পৰা সকলো অশুভ শক্তিক খতম কৰিব লাগিব যদিহে এনে অশুভ শক্তিক খতম কৰিবই নোৱাৰো তেন্তে মই মুখ্যমন্ত্ৰী হৈ থাকিলো কিয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট MV লাইভ